আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস অনন্য প্ৰান্তৰ লগতে শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ সহযোগতো ব্যতিক্ৰম ৰূপত উদযাপন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। শিৱসাগৰ চহৰৰ দৌলমুখ চাৰিআলিস্থিত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিৰ সন্মুখত আয়োজন কৰা এই প্ৰেছ দিৱসৰ কাৰ্যসূচীৰ আৰম্ভণিতে ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ শ্বহীদ সাংবাদিকসকলৰ প্ৰতি জ্ঞাপন কৰা হয় শ্ৰদ্ধাঞ্জলি। বাতৰিৰ নামত দিন ৰাতি একাকাৰ কৰি ঘূৰি ফুৰা সাংবাদিকসকলৰ আছে সুখ দুখ ক্ষোভ আৰু অভাৱ অভিযোগ। সাংবাদিকসকলৰ বাবে বিশেষ এই দিনটোত শিৱসাগৰৰ সাংবাদিকসকলেও শিৱসাগৰৰ সমাজ জীৱনৰ লগত জড়িত বিভিন্ন ব্যক্তি প্ৰতিষ্ঠান আদিৰ লগতে প্ৰশাসনিক বিষয়াৰ সন্মুখত সাংবাদিকসকলৰ মৰ্মবেদনাৰ কথা প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ জীৱন আৰু স্বাস্থ্যৰ সুৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰলৈ জনাই আহ্বান। শিৱসাগৰৰ জ্যেষ্ঠ সাংবাদিক অনন্ত স্মিথে আঁত ধৰা অনুষ্ঠানত শিশু শিল্পী আৰিয়ান বৰাই বিষ্ণু ৰাভাৰ এটি গীত পৰিৱেশন কৰে। এই প্ৰেছ দিৱসতে সমূহ সাংবাদিকৰ হৈ অসমৰ মুখ্যমন্ত্ৰীলৈ শ্বহীদ সাংবাদিকসকলৰ পৰিয়ালক ন্যায় প্ৰদান কৰা, সাংবাদিকসকলৰ বাবে বেতন নীতি আৰু স্বাস্থ্য নীতি প্ৰৱৰ্তন কৰা আদি বিষয় সামৰি এক স্মাৰক পত্ৰ প্ৰদানৰ ব্যৱস্থা গ্ৰহণ কৰা হয়। আজি ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উপলক্ষে সৰ্বপ্ৰথমে মই আমাৰ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভ কৰি সমগ্ৰ অসমৰ লগতে আমাৰ ভাৰতবৰ্ষৰ প্ৰতিজন সাংবাদিকলৈ মোৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু লগতে যিহেতু আজি এটা ব্যতিক্ৰমী প্ৰয়াসেৰে আপোনালোকে আমাৰ শিৱসাগৰত এই প্ৰেছ দিৱসটো উদযাপন কৰিলে, তাতে আমি ইতিমধ্যে দেখিছোঁ বহুকেইজন বৰেণ্য সাংবাদিক যি ইতিমধ্যে তেওঁলোকৰ নিজৰ কৰ্মস্থলীত প্ৰাণ আহুতি দিছে, তেওঁলোকলৈ মই মোৰ ফালৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। আৰু মই একেষাৰতে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে মই আচলতে বহুত সুখী, এইকাৰণে সুখী যে সাংবাদিকতাৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰ লগত আমি শিৱসাগৰবাসী হিচাপে এটা আমাৰ সুসম্পৰ্ক আছে। আৰু সেই সুযোগতেহে আমি আচলতে যিমানবিলাক আমাৰ মনৰ ভাৱ আমি প্ৰকাশ কৰিব খোজোঁ, এখন সভা সমিতি পাতি হওক বা কিবা এটা অনুষ্ঠানৰ যোগেদি আমি কৰিব খোজোঁ, মানুহৰ মাজলৈ পঠাব খোজোঁ, সেই কথাখিনি আচলতে আজি আপোনালোকৰ মাধ্যমেৰেহে আমি ক'ব পাৰোঁ আৰু আমি পঠিয়াব পাৰোঁ। আৰু বহুত ভৱিষ্যতত এনেকুৱা ধৰণৰ আৰু আমি বিচাৰিম যে আপোনালোকৰ সহযোগিতা থাকক, এতিয়ালৈকে যিদৰে কৰি আছে সহযোগিতা। আৰু ইতিমধ্যে সাংবাদিকসকলে নিজৰ মনৰ ক্ষোভখিনি তেওঁলোকে কৈছে যে তেওঁলোকৰ এটা এটা বাতৰি পৰিৱেশনৰ আঁৰত তেওঁলোকে যিখিনি কেমেৰাৰ আঁৰৰ কথা তেওঁলোকে আজি ক'লে, কেতিয়াবা এই কথাখিনি শুনি মই নিজে মোৰো কিছুমান ভুলো মই আজি মানি লৈছোঁ যে আমিও কেতিয়াবা মিটিং এখন পাতিলে বা এটা অনুষ্ঠান পাতিলে আমিও ক'ৰবাত তেওঁলোকক এষাৰ মাত দিবলৈ হয়তো থাকি যায়। গতিকে মই আজি ৰাজহুৱাভাৱে তেওঁলোকক এই কথাষাৰৰ কাৰণে ক্ষমা বিচাৰিছোঁ যে অনাগত দিনত তেনেকুৱা ধৰণৰ আচলতে একো আমি নকৰোঁ। আমি আপোনালোকৰ যিখিনি এই সমস্যা আছে, সমস্যাখিনি নিৰাপত্তাৰ সমস্যা হওক, আৰ্থিক সমস্যা হওক বা সামাজিকভাৱে আপোনালোকে যিখিনিৰ পৰা বঞ্চিত হৈছে সেইখিনি আপোনালোকৰ প্ৰাপ্য, যিহেতু সেই প্ৰাপ্যখিনি আপোনালোকে পাওক আৰু ইয়াৰে মই আশা কৰিছোঁ। আৰু শিৱসাগৰখনত আমাৰ সাংবাদিক আৰু আমাৰ সামাজিকভাৱে জড়িত যিসকল ব্যক্তি আছে, ব্যক্তি দল সংগঠনৰ পৰা আৰম্ভ কৰি আমাৰ সকলোৰে মাজত এটা সুসম্বন্ধ আছে আৰু এই সম্বন্ধটো আমাৰ অতীতলৈও এটা সুগভীৰ ৰূপত স্থাপন হওক। আৰু ইয়াকে কৈছোঁ, পুনৰবাৰ আপোনালোক সকলোলৈকে মই ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ আন্তৰিক শুভকামনা জনালোঁ। আপোনালোকৰ দিনবোৰ শুভ হওক, এটা সুস্থ বাতাবৰণ হওক, এটা সুস্থ পৰিৱেশ হওক, সুস্থ পৰিৱেশত সুস্থ বাতৰি হওক আৰু আপোনালোকৰ জীৱনবোৰো খুব ভালদৰে পাৰ হওক। ধন্যবাদ। চাওক, এইটো এটা কথাটো এনেকুৱা ধৰণৰ যে সাংবাদিকতাৰে বাক স্বাধীনতা খৰ্ব কৰিছে চৰকাৰে বুলি ক'লে আচলতে নহয়। বহুত ক্ষেত্ৰত অকল সাংবাদিক বুলিয়েই নহয়, যদি আপুনি কিবা কথা এষাৰ আপুনি ক'ব খোজে যিটো তেওঁলোকৰ মনৰ বা তেওঁলোকৰ মতৰ বিৰুদ্ধে যায়, তেতিয়াহ'লে তেওঁলোকে সকলোৰে বাক স্বাধীনতা খৰ্ব কৰাত কোনো ধৰণৰ কৃপণালি কৰা নাই। অকল সাংবাদিক বুলিয়েই মই নকওঁ, আমাৰ ক্ষেত্ৰতো দল সংগঠনৰ ক্ষেত্ৰতো আপোনালোকে দেখিছে আমি যেতিয়াই জনসাধাৰণৰ কাৰণে মাত মাতিছোঁ, আমাৰ হৈ বন চাইন কৰোৱা হৈছে, আমাক ৰাতি 12টা বজাত আমাক প্ৰশাসনে মাতি নিছে। গতিকে এনেকুৱা ধৰণৰ কথা আহি পৰে যেতিয়া আপুনি এখন চৰকাৰৰ এটা ব্যৱস্থাৰ বিৰুদ্ধে আপুনি থিয় হয়, তেওঁলোকৰ ভুলবোৰ আপুনি আঙুলিয়াই দিয়ে, তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত সেইটো তেওঁলোকে বেয়া পায় আৰু যিটো বেয়া পায় তেওঁলোকে এইটো আমাক বাকৰুদ্ধ কৰিবলৈ চেষ্টা কৰে। কিন্তু এই কথাখিনি যে কোনোবাই আমাৰ বাক স্বাধীনতা খৰ্ব কৰিব খুজিলেই যে বাক স্বাধীনতা খৰ্ব হ'ব তেনেকুৱা ধৰণৰ কথা নাই। অনাগত দিনত আপোনালোকেও সুস্থ বাতাবৰণেৰে যি বাতৰি পৰিৱেশন কৰোঁ বুলি ভাবে আপোনালোকে নিৰ্ভীকভাৱে বাতৰি পৰিৱেশন কৰিব, আমিও আমাৰ কথাখিনি তেনেধৰণেই ৰাখি যাম। আৰু এটা মই কথা আপোনালোকক এইখিনিতে অনুৰোধ কৰিব খুজিছোঁ, আজি অলপ দিনৰ পৰাই এই বাতৰিৰ যি নিম্নগামী এটা পৰিৱেশ সৃষ্টি হৈছে যে কিছুমান সৰু সৰু সমাজত আচলতে কলুষিত কৰিব পৰা যিখিনি কথা
ধৰক এই বিয়া বাৰু হওক বা কিবা হওক হত্যা হিংসা এইবিলাকৰ লগত জড়িত বা পৰকীয়া প্ৰেম এইবোৰ বিষয় আচলতে বেছি ওপৰলৈ গৈছে, য'ত আমাৰ কিছুমান পজিটিভ যিবোৰ সকাৰাত্মক কিছুমান বাতৰি সেই বাতৰিখিনি তললৈ নামি গৈছে। এতিয়া মই এইটো কথা আপোনালোকক ক'ব খুজিছোঁ যে যিবিলাক কম্পিটিটিভ এক্সাম হয় আমি ভৱিষ্যত প্ৰজন্মৰ কথা চিন্তা কৰিব লাগিব। এই সূত্ৰে মই আপোনালোকৰ আগত এই কথাটো মোৰ ক'বলৈ মন গ'ল আজি যে ভৱিষ্যত প্ৰজন্মই যিখিনি UPSC লেভেলৰ তেওঁলোকৰ পৰীক্ষাত অৱতীৰ্ণ হয় তাত তেওঁলোকে বাতৰি পঢ়ে, তেওঁলোকে আপোনালোকৰ বাতৰিখিনিক ফ'ল' কৰে, তাৰপিছত তেওঁলোকৰ সেই গোটেই বিষয়টোৰ ওপৰত তেওঁলোকে পৰীক্ষা দিবলৈ সুবিধা পায়। গতিকে মই বিচাৰিছোঁ কিছুমান এনেকুৱা সকাৰাত্মক বাতৰিত আপোনালোকেও বেছি মনোনিৱেশ কৰক, য'ত আচলতে ভৱিষ্যত প্ৰজন্মৰ কাৰণেও সুবিধা হয়, তেওঁলোকে পৰীক্ষা নিৰীক্ষাটো সেইখিনি ধুনীয়াকৈ পাছ কৰিব পাৰে, দিব পাৰে, ক'ব পাৰে। বৰঞ্চ এনেকুৱা বাতৰি হ'ব নালাগে যিখিনি সমজুৱাকৈ মানুহে শুনিবলৈ আচলতে লাজ লাগিব লাগে। গতিকে মই এইখিনিত আপোনালোকৰ পৰা সহযোগিতা আগবঢ়া বিচাৰিলোঁ আৰু মোৰ বিশ্বাস আপোনালোকে এইখিনি আমাক নিশ্চয় সহযোগ কৰিব। ধন্যবাদ। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ সকলো সাংবাদিকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি শিৱসাগৰ ই মিডিয়া সংস্থা আৰু জিলা সাংবাদিক সংস্থাই ৰাষ্ট্ৰীয় প্ৰেছ দিৱস আমি কিছু ব্যতিক্ৰমীভাৱে উদযাপন কৰিলোঁ। বিশেষকৈ আমি কোনো সভা সমিতিত এগৰাকী বিশিষ্ট অতিথি নিমন্ত্ৰণ কৰি আমি বক্তৃতা দিয়াৰ বিপৰীতে আমি আজি সাংবাদিকসকলৰ মনৰ কথা শুনিলোঁ। শিৱসাগৰৰ জনসমাজৰ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি, বহু দল সংগঠনৰ বিশিষ্ট ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিলে আৰু দৈনন্দিন সাংবাদিকসকলৰ যি জীৱন যাত্ৰা, তেওঁলোকৰ যি সুখ, তেওঁলোকৰ যি ক্ষোভ, সেই সকলোখিনি কেইবাগৰাকীও সাংবাদিকে প্ৰকাশ কৰিলে আৰু এইধৰণে আমি এক ব্যতিক্ৰমী ৰূপেৰে এই প্ৰেছ দিৱস উদযাপন কৰাৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আমি এক অনুৰোধ পত্ৰ প্ৰেৰণ কৰিছোঁ, য'ত অসমৰ সাংবাদিকসকলে অনুভৱ কৰা কেইবাটাও দাবী আমি তাত অন্তৰ্ভুক্ত কৰিছোঁ। সাংবাদিকসকলৰ জীৱন যাত্ৰা যাতে সুচল হৈ থাকে, তেওঁলোকৰ জীৱন যাত্ৰাত যাতে কোনো অসুবিধা নহয়, তেনেধৰণৰ কিছু পৰিকল্পনা কৰাৰ আমি এক অনুৰোধ জনাইছোঁ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক। আমি আশা কৰিছোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন কৰিলেই নহ'ব, এই প্ৰেছৰ সৈতে জড়িত, সংবাদ ক্ষেত্ৰখনৰ সৈতে জড়িত সাংবাদিকসকলেও প্ৰকৃত স্বাধীনতা উপলব্ধি কৰিবলৈ সুবিধা পাব লাগিব। প্ৰকৃত স্বাধীনতা নাপালে সাংবাদিকসকলৰ কিন্তু জীৱন যাত্ৰা কেতিয়াও সুচল হৈ নাথাকিব। আমি সেইকাৰণে আশা কৰোঁ ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোত আমি আহ্বান জনাইছোঁ বিশেষকৈ চৰকাৰখনৰ প্ৰতি যে সাংবাদিকসকলক এখন বীমা পলিচি অন্তৰ্ভুক্ত যাতে খুব সোনকালে কৰে আৰু দীৰ্ঘদিন ধৰি সাংবাদিকসকলে যি দাবী উত্থাপন কৰি আহিছে এই দাবীসমূহ যাতে পূৰণৰ ক্ষেত্ৰত এইখন ৰাজ্য চৰকাৰে এক অগ্ৰসৰ হয়, সেয়া আমি আশা কৰিছোঁ। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।